নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ এটা নতুন ৰেচিপি বনাই দেখুৱাব বিচাৰিছোঁ। এয়া চাজানা ফুল, এয়া চাওক কি সুন্দৰ। এতিয়া সকলো মানুহৰ ঘৰতে চাজানা ফুল, ফাগুন মাহৰ বতাহত সৰে। আপোনালোকেও এনেদৰে ফুলবোৰ বুটলি আনি ভাজি বনাই খাই চাবচোন। এয়া মই চাজানা ফুল লৈছোঁ, তাৰ কাৰণে এয়া আলু 4টামান কাটি লৈছোঁ, এটা বিলাহী বইল কৰি লৈছোঁ, তাৰ কাৰণে আৰু বস্তু লৈছোঁ পিঁয়াজ, নহৰু বটা, আদা, মিট মছলা, পনীৰ মছলা, ধনিয়া গুড়ি, এয়া জিৰা পাউডাৰ, হালধি, জলকীয়া এটা, এয়া পিঁয়াজ। এতিয়া মই কেৰাহীখন গৰম কৰি লৈছোঁ। তাত অকণমান মিঠাতেল আৰু অকণমান দি দিছোঁ। এয়া মিঠাতেল দিয়া হ'ল। ইয়াত এতিয়া মই 5 ফোৰণ কেইটামান দি দিছোঁ। তাৰপিছত এয়া কাটি থোৱা পিঁয়াজ দিলোঁ। এতিয়া মই সকলোখিনি তেলতে মছলা দি ল'লোঁ। এতিয়া ৰঙা নোহোৱালৈকে অলপ দেৰি ভাজি থলোঁ। এয়া ভজা হৈ গৈছে। ইয়াত মই এতিয়া বইল কৰি লোৱা বিলাহীটো এইটো দি দিম। মছলাখিনিৰ সৈতে বিলাহীটো ভজা হৈ গৈছে। এতিয়া মই ইয়াত চাজানা ফুলখিনি ঢালি দিম। এতিয়া মই অলপ দেৰি ভাজি থাকিম। এতিয়া নিমখ 2 চামুচ দি দিম। আপোনালোকে নিমখ 5% দিব। এতিয়া অলপ দেৰি সিজিবলৈ ঢাকনাটো লগাই দিছোঁ, 5 মিনিটমান সিজক। এতিয়া মই 5 মিনিটৰ পাছত ঢাকনাখন আঁতৰাই দিম। এয়া অলপ সিজিছে। ইয়াত মই এতিয়া এই আলুখিনি কাটি থোৱা দি দিম। এনেদৰে আৰু অলপ দেৰি ভাজিম। এতিয়া মই আকৌ অলপ দেৰি কাৰণে ঢাকনা লগাই দিছোঁ। এতিয়া মই আকৌ ঢাকনাটো খুলি কিমান সুন্দৰ হৈছে, চব্জিখিনি হৈয়ে গৈছে। এয়া এনেদৰে বনাই আলু চাজানা আৰু বিলাহী দি এনেদৰে বনাই খাবচোন। বৰ ধুনীয়া হয় ভাতৰ লগত। আৰু ডিম দিও বনাই খাই চাব পাৰে। মই ডিম দিও বনাওঁ, এতিয়া ডিম নাই কাৰণে আলুৱে বনাইছোঁ। এয়া কি সুন্দৰ হৈছে। এতিয়া মোৰ হৈয়ে গৈছে গেছ। চাজানা ফুলৰ ভাজি এনেদৰে বনাই খাই চাবচোন আপোনালোকে। মই এনেদৰে বনাই খাই খুব ভাল পাওঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো টিপি দিব। আহিবলগীয়া নতুন ৰেচিপিবোৰ পাই থাকিব। আজিলৈ আহোঁ।